Welcome to Tom Tom TV. এখন গাঁৱত ৰাজেশ নামৰ এজন ব্যক্তিৰ দুগৰাকী জীয়ৰী আছিল, পিংকি আৰু চিংকি। ডাঙৰজনী পিংকি নম্ৰ, ভদ্ৰ আৰু সহজ সৰল। আনফালে সৰুজনী হৈছে চিংকি, তাই বৰ উৎপতীয়া স্বভাৱৰ। দুজনী ভনীয়েক এজনীয়ে আনজনীক অতিকৈ মৰম, সন্মান আৰু দুয়োগৰাকী মিলাপ্ৰীতিকৈ আছিল। এদিনাখন আৰে ভাই ৰাজেশ, কি খবৰ তোৰ? ৰমেশ, ভিতৰলৈকৈ কচোন আজি বা কি মনত পৰিল? সেইদিনা তই কৈছিলি নহয় তোৰ ছোৱালী দুজনীক হেনো বিয়া দিবি। মোৰ তাত দুটা ল'ৰা আছে, ভাবিলোঁ তোৰ কাষলৈ এবাৰ আহি কথাটো পাতি লওঁ। ঠিকেই কৰিলি। কচোন ল'ৰা দুজন বা কেনেকুৱা? এজনৰ নাম হৈছে ৰবি, সি বহুত ডাঙৰ বিজনেছমেন, আৰু আনজনৰ নাম হৈছে ৰোহিত। সি এটা প্ৰাইভেট কোম্পানীত কাম কৰে যদিও বহুত সুখত ৰাখিব পাৰিব তোৰ ছোৱালীক। সেয়েহে তোৰ কাষলৈকে আহিলোঁ। তইতো মোৰ ভাইৰ নিচিনা, যদি তোৰ ভাল লাগিছে তেতিয়াহ'লে ঠিক আছে, মোৰ পৰাও হা আছে, সিহঁতক কৈ দিবি কথাটো। দেউতা, ৰমেশ আংকল আহিছিল। মাজনী, ৰমেশ আহিছিল। তোহঁত দুজনীলৈকে দৰা লৈ আহিছে। মইতো হাও কৈ দিলোঁ, এতিয়া দুয়োৰে বিয়া হ'ব। বা, বিয়াৰ পিছত তই মোক পাহৰি যাবি। ঠেট আকৰিজনী, নিজৰ ভনীয়েকে কোনোবা দিনা নিজৰ ভনীয়েকক পাহৰিব নেকি? নেপাহৰো নহয়। কেইদিনমান পিছত দুয়োজনীৰে বিবাহ হৈ যায়। এইজন ৰবি, ডাঙৰ ছোৱালী ৰিংকিৰ বিয়া ৰবিৰ লগত হৈছিল। ৰবি এজন বিখ্যাত প্ৰসিদ্ধ বিজনেছমেন আছিল, কিন্তু ৰবি অহংকাৰী আৰু স্বাৰ্থপৰ আছিল। এদিনাখন শুনা না, মোৰ অকণমান বজাৰ কৰিবলগীয়া আছে, তুমি মোৰ লগত বজাৰলৈ যাবা। মোৰ ATM কাৰ্ডখন লৈ যাবা, যি বজাৰ কৰিবলগীয়া আছে কৰি আহিবা। মোৰ তোমাৰ লগত যাবৰ বাবে টাইম নাই, বুজিছা নহয়? যি লাগে লৈ আহিবা, ATM কাৰ্ড আছে লৈ যাবা, মোক ডিষ্টাৰ্ব নকৰিবা। পইচা নালাগে মোক তোমাৰ পৰা অকণমান সময় লাগে। বিয়াৰ পিছত কেতিয়াবা জানো তুমি মোক ফুৰাবলৈ লৈ গৈছা। কেৱল কাম কাম, টাইম নাই। মই কৈছিনে মোক ডিষ্টাৰ্ব নকৰিবা? ATM কাৰ্ড লোৱা আৰু যলৈ যাব লগা আছে যোৱাগৈ। লাহে লাহে ৰবিৰ প্ৰকৃত ৰূপ ৰিংকিৰ সন্মুখলৈ আহিল। ৰবি এজন বহুত স্বাৰ্থপৰ ব্যক্তি। আকৌ কেইদিনমান পিছত এদিনাখন ৰামু কাকা, মই আপোনাৰ ছোৱালীৰ ফিজ স্কুলত জমা কৰি দিছোঁ। আপোনাৰ ছোৱালী স্কুল বন্ধ হ'ব নালাগিব। বহুত বহুত ধন্যবাদ মালকিন, বহুত ধন্যবাদ। তুমি মোৰ অনুমতি অবিহনে কেনেকৈ পইচা লাৰিলা? আৰে, তাইতো বহুত অকণমানি ছোৱালী, তাইৰ পঢ়া বন্ধ হৈ গ'লে ভাল হ'লহেঁতেন জানো। মোৰ কোনো ফৰক নপৰে, বুজিছা নহয়? এইখন মোৰ ঘৰ, গতিকে এইখন ঘৰত কি হ'ব কি নহ'ব এইটো মই ডিচাইড কৰিম, তুমি নহয়। ৰিংকিৰ হৃদয় ভাঙি গ'ল। ৰিংকি বুজিব পাৰিলে যে ৰবিৰ বাবে মাত্ৰ পইচা ইম্পৰ্টেণ্ট, মানৱীয়তা নহয়। আনফালে চিংকি আৰু ৰাহুল দুয়োজনে আনন্দৰে জীৱন যাপন কৰি আছিল। আমাৰ মৰম ভালপোৱাবোৰেই সকলোতকৈ ডাঙৰ শক্তি নহয়নে? তুমি যেতিয়ালৈকে মোৰ কাষত আছা তেতিয়ালৈকে মোৰ কোনো কথাৰ চিন্তা নাই। আনফালে আকৌ কেইদিনমান পিছত ৰবিৰ ব্যৱসায় দিনক দিনে তললৈ যাব ধৰিলে। ৰবি, আমি আমাৰ ব্যৱসায় পদ্ধতি সলনি কৰিব লাগিব, বুজিছে? কোনো প্ৰয়োজন নাই, সেইটোৱে হ'ব। ইয়াৰ পিছত ৰবি
অতি খঙেৰে ঘৰলৈ উভতি আহে। ঘৰলৈ উভতি আহি ৰবি সকলোবোৰ ঘটনাৰ দোষ ৰিংকিক দি দিয়ে আৰু কয়, এই সকলোবোৰ তোমাৰ কাৰণে হৈছে। তুমি যেতিয়াৰ পৰা মোৰ জীৱনলৈ আহিছা তেতিয়াৰ পৰা আজিলৈকে মোৰ লগত কোনো ধৰণৰ ভাল ঘটনা হোৱা নাই। আজি কোম্পানী দিনক দিনে বৰবাদ হৈ গৈছে কেৱল তোমাৰ বাবে। কিন্তু ইয়াত মোৰ কি ভুল তুমি কোৱাচোন? তুমি যিবিলাক সিদ্ধান্ত লোৱা তাতে মোৰো সিদ্ধান্ত হয়। তুমি কেতিয়াবা ভুল ডিচিশ্যন লোৱা, তথাপিও মই তোমাৰ সদায় কাষত থাকোঁ। তথাপি তুমি মোক বুজি নোপোৱা। ৰিংকি ৰবিৰ ওচৰত গৈ বহুত কান্দিলে, গিৰালে, কিন্তু ৰিংকিক ৰবিয়ে ঘৰৰ পৰা উলিয়াই দিলে। আনফালে যেতিয়া চিংকিয়ে গম পালে যে ৰিংকিক ঘৰৰ পৰা উলিয়াই দিয়া হৈছে, তেতিয়া চিংকিয়ে ৰিংকিৰ ওচৰলৈ যায় আৰু কয়, বা তই নেকান্দিবি, ব'ল তোৰ মোৰ ঘৰলৈ ব'ল মোৰ লগত ব'ল। ইয়াৰ পিছত চিংকিয়ে ৰিংকিক নিজৰ লগত নিজৰ ঘৰলৈ লৈ গ'ল। বা তই চিন্তা নকৰিবি, এতিয়াৰ পৰা এইটো তোৰো ঘৰ। বাইদেউ, আপুনি চিন্তা নকৰিব। এতিয়াৰ পৰা আপুনি এইখন ঘৰৰ সদস্য। আপুনি ইয়াত কোনো ধৰণৰ সমস্যা নাপাব। ৰিংকিয়ে চিংকি আৰু ৰাহুলক দেখি ভাবিলে যে সুখী থাকিবলৈ পইচাৰ প্ৰয়োজন নাই, মৰম আৰু বিশ্বাস থাকিলেই হ'ল। কেইমাহমান পিছত ৰবি সম্পূৰ্ণৰূপে বৰবাদ হৈ গৈছিল। ৰবিৰ কোম্পানী বন্ধ হৈ গৈছিল। আনফালে ৰবিৰ বেংকৰ বহীও বন্ধ কৰি দিয়া হৈছিল। কৰণীয় ৰবিৰ পৰা আঁতৰি গ'ল। এতিয়া ৰবি সম্পূৰ্ণৰূপে অকলশৰীয়া। কেইদিনমান পিছত ৰবি ৰিংকিৰ কাষলৈ গুচি যায় আৰু ৰিংকিক কয়, ৰিংকি, মোক ক্ষমা কৰি দে ৰিংকি। তোৰ তাত কোনো ভুল নাছিল। মই তোক এনেই গালি পাৰিছিলোঁ। মোক আৰু এটা চান্স দে ৰিংকি, উভতি ব'ল মোৰ লগত। যেতিয়া মোক তোমাৰ প্ৰয়োজন আছিল তেতিয়াতো তুমি মোৰ এটা কথাও নুশুনিলা, মোক ঘৰৰ পৰা উলিয়াই দিছিলা। এতিয়া মই এটা চেল্ফ ইণ্ডিপেণ্ডেণ্ট ওমেন। এতিয়া মোৰ জীৱনত তোমাৰ কোনো স্থান নাই। তুমি ইয়াৰ পৰা যাব পাৰা, ইয়াৰ পৰা গুচি যোৱা। ৰিংকিৰ কথাবোৰ শুনি ৰবিয়ে বুজিলে যে টকা সকলোবোৰ নহয়। টকাৰে মৰম ভালপোৱা কিনিব নোৱাৰি, কিন্তু মৰমেৰে পাৰি। আনফালে ৰিংকি, চিংকি আৰু ৰাহুল আনন্দৰে একেলগে থাকিবলৈ ল'লে। এতিয়া ৰিংকিৰ এখন নিজৰ বিউটি পাৰ্লাৰ আছে, যাত ৰিংকিয়ে সফল হৈছে। আনফালে ৰাহুলে এটা ডাঙৰ কোম্পানী খুলিলে। ৰিংকি আৰু চিংকি আগৰ নিচিনা এতিয়াও সেই একেলগে দুয়ো মিলা প্ৰীতিৰে আছে। কিন্তু ৰবিৰ কাষত এতিয়া কোনো নাই, টকা পইচা নাই, ৰিংকিও নাই। এতিয়া ৰবি সম্পূৰ্ণৰূপে অকলশৰীয়া আৰু সকলোবোৰ ভুল ৰবিয়ে অনুতাপ্ত হ'ল।